স্যার আপুনি আহক স্যার পুলি এটা দিব লাগে তো শিল্প ডাঙৰীয়া এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়া এই বিদ্যালয়খনৰ স্বত্বাধিকাৰী ৰাও ডাঙৰীয়া লগতে মোৰ 24th batch students with a certificate of appreciation. So প্ৰথমতে মই আমাৰ খামানপথাৰস্থিত এমানুৱেল ইংলিছ স্কুলখনলৈ প্ৰথম তেওঁলোকক কংগ্ৰেচুলেশ্যনছ দিছোঁ আৰু ধন্যবাদ দিছোঁ। বিগত 2023-24 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইখন স্কুলৰ পৰা যিসকল ষ্টুডেণ্টে শুনিবলৈ পোৱা মতে তেওঁলোকে 100%ই এইখন স্কুলৰ পৰা এটা ভাল ৰিজাল্ট কৰি ওলাই গৈছে, ভাল ডিষ্টিংশ্যনত ওলাই গৈছে। গতিকেলৈ আমি সেই যিসকল ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই গৈ উচ্চ শিক্ষাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানত গৈ তেওঁলোকে নামভৰ্তি কৰিছে তেখেতসকললৈ ইয়াৰ পৰা আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেওঁলোকৰ প্ৰতি আমি আশীৰ্বাদ কৰিছোঁ যাতে আমাৰ এই গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালী হিচাপে তেওঁলোকে ভাল উন্নত আৰু উচ্চ শিক্ষা গ্ৰহণ কৰি আহি আমাৰ ইয়াত শৈক্ষিক পৰিৱেশ এটা যাতে সুন্দৰকৈ গঢ়ি তুলিব পাৰে। আৰু আমাৰ এই গ্ৰাম্য অঞ্চলত এখন ইংলিছ স্কুল হিচাপে এইখন স্কুলে যি উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰি ল'ৰা ছোৱালীবিলাকৰ উজ্জ্বল ভৱিষ্যত তেওঁলোকে মানৱ সম্পদ গঢ়ৰ দিশত আগভাগ লৈছে, সেইবাবে তেওঁলোক ইয়াত ধন্যবাদৰ পাত্ৰ। আৰু লগতে এমানুৱেল ইংলিছ স্কুলৰ অভিভাৱক তেখেতে কৈছে যে ইয়াত বিভিন্ন ধৰণৰ আৰ্থিকভাৱে দৰিদ্ৰ শ্ৰেণীৰ দুখীয়া শ্ৰেণীৰ কেইবাজনো ল'ৰা ছোৱালীক তেওঁলোকে ইয়াত বিনামূলীয়াভাৱে শিক্ষাদান কৰি আহিছে। গতিকেলৈ সেইফালৰ পৰাও তেখেতলৈ আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানখনে আগলৈ আৰু উন্নতভাৱে তেওঁলোকৰ টিচাৰ্ছ ষ্টাফে যিমানখিনি ছেক্ৰিফাইচ কৰিছে ত্যাগ কৰি ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত তেওঁলোকে শিক্ষাদান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ শ্ৰম তেওঁলোকৰ অৰিহণা আগবঢ়াই আহিছে। সেই অনুপাতে আগলৈ আৰু তেখেতসকলে আৰু খুব অনুপ্ৰাণিত হৈ কাম কৰি যাব আৰু এই অনুষ্ঠানখনে যাতে অদূৰ ভৱিষ্যতে আৰু ইয়াতকৈ উন্নত মানদণ্ডৰ এটা শৈক্ষিক পৰিৱেশ যাতে আমাৰ ইয়াত গঢ়ি তোলে মই তাৰে কামনা কৰি এইখিনি বক্তব্য আগবঢ়ালোঁ। ধন্যবাদ। সমগ্ৰ বিশ্বৰ লগতে আমাৰ কেটাটিংস্থিত ইমানুৱেল ইংলিছ স্কুলতো এই পৰিৱেশ সজাগতা দিৱস পালন কৰা হৈছে। এই বছৰ 1 এপ্ৰিলৰ পৰা এই বিদ্যালয়খন মুকলি কৰা হৈছে। বিদ্যালয়খনৰ স্বত্বাধিকাৰ মিষ্টাৰ ৰাও আৰু পৰেশ শইকীয়া দুইজনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ 12জন ছাত্ৰ ছাত্ৰী আমি ইয়াত পাইছোঁ। এই কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত মংগলৰ কাৰণে বা তেওঁলোকক আমাৰ এই পৰিৱেশ দিৱসৰ সজাগতা দিবৰ কাৰণে দেখুৱাবৰ কাৰণে আমি গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ। গতিকে গছপুলিয়ে কেনেকৈ আমাক ইন্ধন যোগায়, আমাক কেনেকৈ সহায় কৰিব, সেই সকলো বিষয়তে কণ শিশুসকলৰ মনত এতিয়াৰ পৰাই যদি আমি এনে ধাৰণাবিলাক সোমোৱাই দিব পাৰোঁ, ভৱিষ্যতে তেওঁলোকেও এনেকুৱা মহান পদক্ষেপ আগবঢ়াব যাব বুলি অনুভৱ কৰিছোঁ। ধন্যবাদ।